পালনৰ ব্যৱসায় চলি আছে ঘৰতে। মই লাগি থাকি ভাল পাওঁ কাৰণে মুখখন দেখাই দিয়ক অকল। কৰিছোঁ। সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ ঘৰত চলি থকা কিছু ব্যৱসায় কেনেধৰণে আমাৰ কৰি থকা হৈছে। আমাৰ ঘৰত মানে মৌ পালন কৰা হৈছে আৰু এনেধৰণে মৌ কটা হয় আৰু সেয়া মৌ আমাৰ বিক্ৰীও কৰা হয় আৰু ঘৰত ব্যৱহাৰ কৰা হয়। সকলোৱে নিয়ে, ঘৰৰ পৰাও লৈ যায় আৰু এনেধৰণে মৌৰ আছে। আৰু লগতে অসমীয়া গহনা আৰু কাপোৰৰ ব্যৱসায় এটাও চলি আছে। সেয়াও বহুত ভাল, সকলোৰে তেনেধৰণে পচন্দৰ মতে আমাৰ পচন্দৰ কাপোৰ কিছু থাকে আৰু তেওঁলোকেও আহি সংগ্ৰহ কৰিব পাৰে, আপোনালোকেও পাৰিব। গতিকে এনেধৰণে আৰু মৌ ব্যৱসায়ো বহুত ভাল, সুন্দৰ মানে ঘৰৰ মৌ আৰু সকলোৱে লৈ যায়। বিভিন্ন বেমাৰৰ কাৰণেও বহুত ভাল। আৰু আমাৰ হাজবেণ্ড লাগি আছে আৰু দাদা আহে, এনেকৈ সকলোৱে মিলিজুলি কামখিনি কৰা হয়, কটা হয় মৌ। কেইবাবাহো মৌ আমাৰ ঘৰত এতিয়া হৈছে। আৰু এয়া দাদাই অসম কৃষি মহাবিদ্যালয়ত চাকৰিও কৰি আছে। আৰু তেনেধৰণে আমাৰ কামখিনি কৰা হয়। মৌ মাখি পালন এটা ভাল ব্যৱসায়, আপোনালোকেও কৰিব পাৰে আৰু বহুত লাভজনক ব্যৱসায়। মৌ যিটো আৰু মৌ আৰু মৌ-মাখি মৌ খালে বহুত বেমাৰৰ কাৰণে ভাল। আমাৰ এই মৌ পালনৰ ব্যৱসায় এবছৰেই হ'ল, 2বছৰ হ'ল। গতিকে এনেকৈ মৌ লৈ যায় আৰু আমি ঘৰত ব্যৱহাৰ কৰোঁ, ওচৰ চুবুৰীয়াকো দিয়া হয় আৰু কিনিও নিয়ে আৰু সেইধৰণে আনিও লৈ যায়। ভালকৈ ব্যৱসায় চলিছে। আৰু দাদাৰ এনেধৰণৰ আমাৰ সাজপাৰো থাকে। মৌ কটাৰ সময়ত কেনেধৰণে পৰিধান কৰিব লাগে সেইখিনি, নহ'লে মৌ-মাখিয়ে কামোৰে। গতিকে সেইখিনি পৰিধান কৰি লৈ কামখিনি কৰা হয়, মৌ কটা হয়। আৰু আমাৰো মৌখিনি যেনেকৈ আছে, বহুখিনি মৌ এতিয়া ঘৰত হৈছেগৈ কেইবামাহো। গতিকে সেইখিনিৰ জৰিয়তেও আমাৰ এটা ভাল ব্যৱসায় চলি আছে। কণী পাৰি দিয়াৰ লগে লগে আপোনাৰ চাউললৈকে পোক হ'ব। সেই পোকটো হ'লে আপুনি খাব নাপাব। গতিকে আমাৰ চালনীখন মেইন জৰুৰী। এতিয়া সময় নালাগে বাৰু, কিন্তু আমাৰ কথা হৈছে কি, যদি আপুনি বস্তুটো লৈছে তেতিয়াহ'লে বস্তুকেইটা কিনিবই লাগিব। আৰু এবাৰ মৌ পৰা আপোনাৰ বছৰেকত 15 কেজিলৈকে পায়। এবছৰ 15 কেজি ল'লে এতিয়া আপোনাৰ 1000কৈ 15,000 টকা। গতিকে আপুনি মৌ বা কিনোতে 2000 টকা, গোটেই বাকচটো 2000 টকা, সম্পূৰ্ণ 4000 টকা। 4000 টকা গ'লেও আপোনাৰ আমাৰ দাদাই 4বাৰ কৰি দিলে। এবাৰৰ পৰা আপুনি দুবাৰ কৰি এখন সৃষ্টি কৰিব পাৰে। গতিকে আপুনি 10 বাৰ যদি মৌ থাকে, এটা প্ৰকৃত চাকৰি দৰকাৰ। আমি লাগি থাকিব লাগে, আমি খাবলৈ হয়, কাৰোবাক দিছে। গতিকে আপোনালোকেও অসমীয়া গহনা কাপোৰ সংগ্ৰহ কৰিব পাৰিব, কিনিব পাৰিব, মৌ কিনিব পাৰিব।